হয়, মহিলাসকলে বৰ্তমান ঘৰতে এনেই বহি নাথাকি স্বাৱলম্বিতাৰ পথ বিভিন্ন ধৰণেৰে আমি দাঙি ধৰা আমি দেখিবলৈ পাইছোঁ। আৰু আমি দেখিবলৈ পাইছোঁ যে বিভিন্ন মহিলাই বৰ্তমান এটা এটা দল গঠন কৰি RCTৰ যি প্ৰশিক্ষণ কেন্দ্ৰ, এই প্ৰশিক্ষণ কেন্দ্ৰৰ উদ্যোগত তেওঁলোকে ঘৰতে একেবাৰে ঘৰুৱা সামগ্ৰীৰ দ্বাৰা কিছুমান বস্তু তেওঁলোকে ঘৰতে তৈয়াৰ কৰিছে, যেনে ধৰণৰ ধূপকাঠিয়ে হওক, চাবোনেই হওক, হেণ্ড চেনিটাইজাৰেই হওক, বিভিন্ন ধৰণৰ বস্তু তেওঁলোকে ঘৰতে প্ৰস্তুত কৰিছে। আৰু এই বস্তুখিনি প্ৰস্তুত কৰি তেওঁলোকে নিজে নিজৰ এক স্বাৱলম্বিতাৰ পথো উলিয়াই লৈছে। আৰু এয়া নিশ্চয়কৈ মহিলাসকলৰ বাবে এক ভাল খবৰ বুলি আমি জানিব পাৰিছোঁ। আৰু লগতে মই বৰ্তমান হাঁহচৰাত উপস্থিত আছোঁ, আৰু তেওঁলোকে এক সুগন্ধি নামেৰে হাঁহচৰা হেমচোৱা গাঁৱৰ কেইগৰাকীমান মহিলাই তেওঁলোকে সুগন্ধি যি নাম দিছে, আৰু তাৰপিছত তেওঁলোকে ঘৰতে কিছুমান এয়া আপোনালোকক দেখাইছোঁ যে ধূপ কাঠি নিৰ্মাণ কৰিছে, চেনিটাইজাৰ নিৰ্মাণ কৰিছে, গোবৰ মালপোৱা বুলি কয়। এইটো গোবৰ মালপোৱা তেওঁলোকে মানে বিভিন্ন ধৰণৰ বস্তু, ধূপৰ চাবোন বুলিয়ে কয়। হয়, মই প্ৰথমতে অকণমান তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম। বাইদেউ, মমী বাইদেউ, আপোনাৰ যিহেতু আপোনালোকে সুগন্ধি নাম দিছে আৰু বিভিন্ন আপোনালোকে বস্তু তৈয়াৰ কৰিছে, বিশেষকৈ RCTৰ উদ্যোগত আপোনালোকে প্ৰশিক্ষণ লৈছিলে, অকণমান কৈ দিয়কচোন। প্ৰথমতে মই RCTক ধন্যবাদ দিব লাগিব। আৰু RCTলে আমাক মানে প্ৰশিক্ষণ ল'বলৈ প্ৰথম সুবিধা কৰি দিছিলে আমাৰ সখী বাইদেউসকল আৰু চেলেংহাট ব্লকৰ বিষয়ববীয়াসকলে। তাৰপিছতে আমাৰ RCTৰ সকলো বিষয়ববীয়াক আমি ধন্যবাদ দিব লাগিব। আৰু তেওঁলোকৰ কাৰণে আজি আমি এইখিনি মানে পাইছোঁ। কিন্তু আমি ঘৰতে অকল পাকঘৰটোতে সোমাই নাথাকি এনেদৰে আমি নিজৰ ঘৰত থকা সামগ্ৰীখিনিয়েই মানে প্ৰস্তুত ধূপ বা যেনেকৈ চাবোন যিয়ে নহয় প্ৰস্তুত কৰি জীৱিকা যে উপাৰ্জন কৰিব পাৰোঁ, উপাৰ্জনমুখী যে হ'ব পাৰোঁ, তাকে মানে কৰিছোঁ। আমি যি ধূপ উৎপন্ন কৰি ধূপ মানে নিজে বনাইছোঁ। এয়া আমাৰ নাৰ্জী ফুল, জছ পাউডাৰ, নিমৰ গুড়ি আৰু কয়লা গুড়ি মিক্স কৰি আমি এতিয়া মানে বেম্বো ষ্টিকত দি আমি এইবোৰ ৰোলিং কৰা বুলি কয়, ৰোলিং কৰি আমি ধূপ প্ৰস্তুত কৰিম। তাৰপিছতে আমি মানে সুগন্ধি দিম। ইয়াতে আপোনালোকে যদি বিচাৰে কোনোবাই যে মোক বোলে বেছি চেণ্ট থকা ধূপ লাগে, আমি সেনেকৈ দি পাম। নহয় বোলে আমি বোলে কম চেণ্ট থকাহে ধূপ লাগে, আমি সেনেকৈও দিব পাৰিম। মানে যোনে যেনেকে বিচাৰে আমি তেনেকে দিবলৈ চেষ্টা কৰিম। বৰ্তমান ব্যৱসায়ৰ বৰ্তমান আমি ব্যৱসায়টো কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু ইয়াৰ মাধ্যমে আমি চবকে জনাব বিচাৰিছোঁ যাতে আমি ধূপ উৎপন্ন যিটো কৰিছোঁ আপোনালোকৰ মাজলৈতো আমি আগবঢ়াই নিব লাগিব। এই মাধ্যমেদি আপোনালোকৰ মাজলৈ আমি আগবঢ়াই নিছোঁ। হয়, এগৰাকী বাইদেৱে এটা ইতিমধ্যে প্ৰস্তুত কৰি আছে। আপুনি কি বনাই আছে? এয়া মই ধূপকাঠিৰ কাৰণে মিশ্ৰণটো তৈয়াৰ কৰি আছোঁ। তাৰপিছত মিশ্ৰণটোত এটা নাৰ্জী ফুল আছে, জছ পাউডাৰ, নিমপাত আৰু কয়লা গুড়ি, যিটো আমাৰ ঘৰতে সাধাৰণতে পোৱাই যায়, ঘৰত থাকে এইখিনি বস্তু। তাৰ দি আমি এইটো মানে বল কৰি ল'ম, তাৰপৰা ৰোলিং কৰিব লাগিব। তাৰপৰা সৰু সৰু গুটি কৰি এই ষ্টিকত আমি ৰোলিং কৰিব লাগিব। তাৰপিছতে আমাৰ এনেকুৱা ধূপ হ'ব। এনেকুৱা ধূপ হ'ব। তাৰপিছতে আমি এইখিনি মানে চেন দিম। চেন দিয়াৰ পিছত আমি যোনে যেনেকৈ বিচাৰে আৰু বোলে এইখিনি পেকেটিং কৰিম। তাৰপিছত আমি মানে ইনাৰ পিপিত ভৰাম। প্ৰথমতে আমি ইয়াত ভৰাম, তাৰপিছতে আমি ইনাৰ পিপিত ভৰোৱাৰ পিছত বক্সত ভৰাম। তাৰপিছতে আমি আউটাৰ বাবিৰে এনেকৈ চিল কৰি দিম। কোনোবাই যদি বিচাৰে বোলে আমাক বক্স মানে এনেকুৱা বান্দুল হিচাপে পাব, যোনে যেনেকে বিচাৰে আমি তেনেকে দিবলৈ চেষ্টা কৰিম। হয়, নিশ্চয়কৈ। আচলতে এই যিখিনি তেওঁলোকে শিকিছে বা যাৰ পৰা প্ৰশিক্ষণ লৈছে, তেওঁ সেই বাইদেউগৰাকী আমাৰ মাজত উপস্থিত আছে। বাইদেউগৰাকীৰ পৰা আমি অকণমান জানিবলৈ চেষ্টা কৰিম। যিহেতু বাইদেউ আপোনাৰ বিষয়ে অকণমান আপুনি ক'ৰ পৰা আহিছে আৰু ইয়াত কেনেধৰণৰ প্ৰশিক্ষণ দিছে অকণমান যদি কৈ। নমস্কাৰ, মোৰ নাম তগৰশীল, মই শিৱসাগৰৰ পৰা আহিছোঁ। মই RCTৰ DST হওঁ, ডিষ্ট্ৰিক্ট অফ ট্ৰেইনাৰ। কিন্তু এতিয়া মই মানে আগত 7 বছৰ হৈছে মই ধূপৰ লগত জড়িত হৈ আছোঁ। কিন্তু RCT আমাক সুযোগ দিছে যে এনেকুৱাকে আগুৱাই যাবলৈ। আমি যেনেকুৱাকে আজি আগুৱাই আহিছোঁ, মই সেই বাইদেউহঁতকো কৈছোঁ, বাইদেউহঁতে আজি 9ম দিন, তেখেতে বিজনেছ অলৰেডি ষ্টাৰ্ট কৰিলে। ইয়াত আমাৰ অকল ধূপ বুলি নহয়, আমাৰ ইয়াত হেণ্ড ৱাছৰ পৰা, ভীম বাৰৰ পৰা, টয়লেট ক্লিন, চাবোন আৰু কেণ্ডেল মেকিং, এভৰিথিং চব শিকোৱা হয়। কিন্তু বাইদেউহঁতে আমাৰ পৰা RCTৰ ফালৰ পৰা ধূপটো শিকিছে। চব বাইদেউহঁতক মই এটা কথাই অনুৰোধ জনাম যে চবে আহি কিনে আগবাঢ়ি আহক, আহি কিনে কিবা এটা নিজৰ ইনকমৰ ৰাস্তা চুইচ কৰি লওক।
ধন্যবাদ। হয়, ধন্যবাদ জনাইছো। আৰু তেওঁলোকে এয়া বিভিন্ন ধৰণৰ বস্তু আমি দেখিছো যে তেওঁলোকে ঘৰতে প্ৰস্তুত কৰিছে। আৰু এইখিনি বস্তু আপোনালোকক যিহেতু প্ৰয়োজন, আমাক দৈনন্দিন জীৱনত এইবিলাক বস্তু প্ৰয়োজন হয়ে। আৰু আপোনালোকৰ যদিহে প্ৰয়োজন হয়, যিহেতু এইখিনি একেবাৰে ঘৰত তেওঁলোকে প্ৰস্তুত কৰিছে, আপোনালোকে ইয়াৰ পৰা নিব পাৰিব, বাইদেউহঁতৰ লগত যোগাযোগ কৰিব পাৰিব। চাবোনো হয়, চাবোনো প্ৰস্তুত কৰিছে। আমি যোগাযোগ নম্বৰটো দি দিম স্ক্ৰীনত। আৰু এইবিলাক তেওঁলোকে চাবোন বনাইছে। এইটো কি হয়? কেণ্ডেল হয়। এইটো কেণ্ডেল, মম কেণ্ডেলো এনেকে বনাইছে। তেওঁলোকে যিখিনি কাৰ্য কৰি আছে ইয়াত বিভিন্ন, আৰু যদি কোনোবাই ইয়াত প্ৰশিক্ষণো ল'ব বিচাৰে তেতিয়া তেওঁলোকে প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিম বুলি কৈছে। তেওঁলোকে যিহেতু ইয়াত বস্তু বিক্ৰী কৰাৰ লগতে কোনোবাই যদি ভাবে যে আমিও শিকিব বিচাৰো, তেতিয়াও তেওঁলোকে সেই ব্যৱস্থাও কৰিছে বুলি জনাইছে। আৰু কেইগৰাকীমান বাইদেউ আছে, আপোনাৰ ইয়ালৈ আহিছে আজি, কেনেকুৱা মানে কি বুলি ভাবিছে, কেনেকুৱা হ'ব এই যিখিনি তেওঁলোকে প্ৰস্তুত কৰিছে? ভালেই পাইছো বাৰু মই কৰাৰ কাৰণে। মানে এনেই থকাতকে যে তেওঁলোকে কিবা এটা কৰি মানে বেলেগকো যে মানে শিকাব পাৰিব, আৰু তাকে শুভেচ্ছা দিছো। আৰু কাৰোবাক যদি প্ৰয়োজন হয় বা শিকিবৰ ইচ্ছা আছে, তেওঁলোকৰ লগতে আহি যোগাযোগ কৰিলেই হ'ব। আপুনি অকণমান কৈ দিয়ক, তেওঁলোকক শুভেচ্ছা দিয়ক। মই তেওঁলোকক শুভেচ্ছা দিছো। মই আগতীয়াকে এপেকেট জ্বলালোৱে, ভালেই লাগিলে। গতিকে লৈ আৰু তেওঁলোকক কৈছো বেছি ধুনীয়া চেণ্টৰ বনাবা, তেতিয়া আৰু বহুত বিক্ৰী ফালে ভাল হ'ব। সেই বুলি মই আগতীয়া মমিচিতা বৰুৱাক ক'লোৱে। আৰু হ'ব, ঠিক আছে। আমি ধন্যবাদ জনাইছো। আৰু আজি এই সুগন্ধিলৈ আমি আমাৰ তৰফৰ পৰা শুভেচ্ছা জনাইছো যে মহিলাসকল আচলতে এনেধৰণে আগবাঢ়ি আহিব লাগে, আৰু নিজেই নিজৰ স্বাৱলম্বিতাৰ পথ এনেধৰণেৰে নিজে আগবাঢ়ি যোৱাৰ লগতে আচলতে আন 10 গৰাকীকো যে তেওঁলোকে আগবঢ়াই আনিছে, সেয়া বিশেষকৈ আমি ক'বলগীয়া। ধন্যবাদ। নাম শ্ৰী মমি চুতীয়া বৰুৱা। মই সুগন্ধি নামেৰে ধূপৰ ব্যৱসায় আৰম্ভ কৰিছোঁ। আৰু মোৰ লগত আছে এয়া ধূপ প্ৰশিক্ষণৰ প্ৰশিক্ষক তগৰশীল বাইদেউ, নমস্কাৰ। আৰু আছে মোৰ সহযোগী অনামিকা গগৈ, নমস্কাৰ। আৰু এয়া আছে মোৰ শুভাকাংক্ষীসকল। তেনেদৰে সম্ভৱ হৈছে আপোনাৰ কাৰণে আজি এইখিনি সম্ভৱ হ'ল বাইদেউ। আগবাঢ়ি যাওক, আমি সেইটোৱে আশা ৰাখিছোঁ। আপুনি আমাক মানে 12 দিনীয়া প্ৰশিক্ষণত, আৰু আমি RCT ফালৰ পৰা যিহেতু প্ৰশিক্ষণ ল'বলৈ গৈছিলোঁ, যাওঁতে আপুনি প্ৰশিক্ষক হিচাপে আমাক বহুতখিনি সহায় কৰিলে। আমি কোনে কোনে ভবা নাছিলোঁ যে RCTলৈ গৈ এনেকৈ এটা ব্যৱসায় যে আমি আৰম্ভ কৰিম বুলি। আজি সেইটো সম্ভৱ হ'ল আপোনাৰ কাৰণে। আৰু আপোনালোকে মোক সহযোগ দিছে কাৰণে পাৰিছোঁ। RCTত আমিও ধন্যবাদ জনাব বিচাৰিছোঁ। RCTয়ে আমাক মাতিছে। আগত আমি ট্ৰেইনিং দিছিলোঁ যদিও ইমান মানে প্ৰচাৰ নাছিলে। আমাৰ RCTয়ে আমাৰ বস্তুটো প্ৰচাৰ কৰিবলৈ আগবাঢ়ি লৈ আহিছে। সেইটো কাৰণে RCTকে প্ৰথমতে আমি ধন্যবাদ জনাব লাগিব। আৰু RCT আমাৰ অসম গ্ৰামীণ বেংকৰ প্ৰশিক্ষক বুলবুলি শইকীয়া আৰু দীপ শইকীয়া ছাৰকো ধন্যবাদ দিব লাগিব। লগতে আমাৰ ডাইৰেক্টৰ দেৱস্থাকো ধন্যবাদ দিব লাগিব। আৰু তেওঁলোকৰ সকলোৰ বাবে আমি আজি এইখিনি পাবৰ কাৰণে সক্ষম হৈছোঁ।